কিন্তু অসমৰ দৰে এখন মানে সৰু ৰাজ্য য'ত ৰেভিনিউ ইমান এটা কালেকশ্যন নহয়, এনেকুৱা ধাৰ যদি পুত যায় আৰু এই ধাৰৰ পইচাখিনি আনি যদি সঠিকভাৱে কাম নহয়, এটা সময়ত গৈ মানে ৰাজ্যখন ৰখাতলৈ যাব, বিপদৰ মুখত আমি যাম। চাওক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতৰ কথা বাৰ্তা, তেখেতৰ কাৰ্যকলাপ, তেখেতৰ মানে এইবিলাকতো সাম্প্ৰদায়িক আপোনালোকে দেখি আছে। আজি হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰিব, মুছলমানে হিন্দুৰ ওচৰত মাটি বিক্ৰী কৰিব নোৱাৰিব, কিমান সাম্প্ৰদায়িক এটা মন্তব্য। পইচা ৱৰ্ল্ড বেংকৰ পৰা বা বিভিন্ন সংস্থাৰ পৰা যিখিনি পইচা ধাৰ লয়, সেইখিনি যদি 100% যদি কাম হয়, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হয়, তাৰ পৰা যদি আপোনাৰ আমাৰ মানে ৰাজ্যখনৰ মানে ভাল কাম হয়, তেতিয়াহ'লে গৈ হয়তো ঠিক আছে। কিন্তু এই ধাৰৰ টকা আনি তাতে যদি 50% কাৰোবাৰ পকেটত উঠে আৰু 50% টকাৰ কাম হয়, তেতিয়াহ'লে কি হ'ব? নমস্কাৰ, আপোনালোকে চাইছে এনি লাইভ। এনি লাইভৰ সমূহ দৰ্শকক স্বাগতম জনাই মোৰ সৈতে উপস্থিত আছে জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া। তেখেতক এনি লাইভৰ বিশেষ অনুষ্ঠানত স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। আজি আমি জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়াৰ সৈতে কিছু ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক আৰু স্থানীয় সমস্যাৰ বিষয়ে কিছু কথা পাতিম। প্ৰথমেই আমি জানিবলৈ চেষ্টা কৰিম যে জনিয়া সমষ্টিৰ বিভিন্ন অঞ্চলত যে ৰাস্তা ঘাট শোচনীয় অৱস্থাৰ সৃষ্টি হৈ আছে, এই সম্পৰ্কে কি মত পোষণ কৰে আমি জানিবলৈ ট্ৰাই কৰিম। হয়, ৰাস্তা ঘাট জনিয়া সমষ্টিত কৰিব লগা এতিয়াও বহুত আছে। কিছু ৰাস্তা ঘাটৰ কাম আমি হাতত লৈছোঁ, চলি আছে। যোৱা 4 বছৰ হৈ গ'ল এইটো কাৰ্যকালত মোৰ। প্ৰথম বছৰে গভৰ্ণমেণ্টে কোনো ফাণ্ড দিয়া নাছিল, মাজত 2টা বছৰত দিলে আৰু এই বছৰ আমাৰ পৰা প্ৰস্তাৱ লৈছে। এনেকুৱা কিছু ৰাস্তা আমি কৰিছোঁ। আপোনালোকে দেখিছে চেনিমাৰীৰ পৰা মইনবুৰীলৈকে, হাটচাৰালৈকে প্ৰায় 10 কিলোমিটাৰ এইটো ৰাস্তা বহলীকৰণ হৈছে। ইতিমধ্যে ৰাস্তাৰ কামটো হৈ গৈছে। ঠিক আপোনাৰ বৰবিটাৰ পৰা গাৰালি হৈ কান্দুলীয়া এই ৰাস্তাটো দীৰ্ঘদিন নাছিল, সেই ৰাস্তাটোৰ কাম ইতিমধ্যে হৈ গৈছে। বৰবিটাৰ পৰা বজাৰৰ পৰা আৰম্ভ কৰি আমাৰ মিলন বজাৰ বুলি কয়, এইটো ইছপুৰ জিপিৰ ফালে গৈছে, পশ্চিম ফালে এই ৰাস্তাৰ কামটো চলি আছে, প্ৰায় শেষ হ'বই। আপোনাৰ ইফালে মইনবুৰীৰ ফালে গৈ পশ্চিম বৰবিটাৰ পৰা আৰম্ভ কৰি শেওৰাচৰা বজাৰ প্ৰায় 4.5 কিলোমিটাৰ ৰাস্তা ইতিমধ্যে কাম সেইখিনি সম্পূৰ্ণ হৈছে, আমি কামখিনি সম্পূৰ্ণ কৰিছোঁ। ঠিক এনেকুৱা আপোনাৰ জনতা বজাৰৰ পৰা আৰম্ভ কৰি মছজিদ বিটালৈকে তাতেও এটা ৰাস্তাৰ কাম আৰম্ভ হৈছে আৰু 2টা ৰাস্তাৰ কাম আৰম্ভ হ'ব ইতিমধ্যে। আপোনাৰ খাটাৰটাৰী বজাৰৰ পৰা মাদ্ৰাছাৰ ফালৰ পৰা এইটো গৈ আপোনাৰ চান্দমামাৰ ফালে এটা ৰাস্তা, সেইটো চেংচন হৈছে, ৰাস্তাটোৰ কাম আৰম্ভ হ'ব। ঠিক আপোনাৰ ৰামপুৰৰ পৰা এইটো খেল্লি, তাতেও 1 টুকুৰা ৰাস্তা আছে, সেইখিনিও কাম কম দিনৰ ভিতৰত আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ চেংচন হৈছে, কাম আৰম্ভ হ'ব হৈছে, তেখেতসকলে কাম আৰম্ভ কৰিছে। আপোনালোকে দেখিছে এইটো বামুণটাৰীৰ পৰা জনতা বজাৰ হৈ এইটো ৰাস্তাও বহলীকৰণ হ'ব। আমাৰ জনিয়া বজাৰৰ পৰা কাদঙৰ ৰাস্তাটো দ্ৰুতগতিত চলি আছে, কাম চলি আছে, আপোনালোকে দেখিছে বহলীকৰণৰ কাম চলি আছে। জনিয়াৰ পৰা গড়াইমাৰীলৈকে মোৰ সমষ্টিৰ যিটো অংশ আছিল, সেইটো ৰাস্তাও চেংচন হৈ অৰ্ডাৰ ওলাই গৈছে। এই সপ্তাহৰ ভিতৰত সেই কামটো আৰম্ভ কৰিবলৈ তেখেতে কৈছে। জনিয়া বজাৰৰ পৰা হস্পিটেলৰ কাষেদি গাগলমাৰীৰ ফালে এই ৰাস্তাটোৰ কাম অলৰেডি হৈ গৈছে আমাৰ। কাদং বজাৰৰ পৰা আপোনাৰ কান্দাপাৰালৈকে এই ৰাস্তাটোৰ কাম ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈ গৈছে। কান্দাপাৰাৰ পৰা মেদেটাৰী এইটো ৰাস্তা আপোনালোকে দেখিছে একেবাৰে জৰাজীৰ্ণ আছিল, সেইটো ৰাস্তাৰ নৱীকৰণৰ কাম হৈ গৈছে, ৰিপেয়াৰিঙৰ কাম অলৰেডি হৈ গৈছে। আপোনাৰ আমাৰ ৰাঙাপানী ভেড়াগাঁও এইটো গাগলমাৰী যিটো মাথাউৰিৰ কাম প্ৰায় 4-5 কিলোমিটাৰ কাম, সেইটো কামো চলি আছে, সেইটো কামো কম দিনৰ ভিতৰত শেষ হ'ব। মাথাউৰিৰ প্ৰটেকশ্যনৰ কামো আছে আৰু মাথাউৰিৰ কাম ৰোড সেইটো কামো চলি আছে। বৰডাঙাৰ পৰা মাথাউৰিৰ কাম কিছু অংশ আছিল, সেইটো আমাৰ চেংচন, সেই ৰাস্তাটোৰ কামো আৰম্ভ হৈ যথেষ্টখিনি হৈছে, কিন্তু এতিয়া কামটো ঠিক ঠাক মতে হৈ থকা নাই। মই অলৰেডি ডিপাৰ্টমেণ্টক জনাইছোঁ, যিজন ঠিকাদাৰে কাম কৰি আছে অলপ হেমাহি কৰি আছে। এটা ৰাস্তা আপোনালোকে জানে, এটা পেকেজ আছিল কলগাছিয়া সৰ্ব, আপোনাৰ আমাৰ TND আজিজপুৰৰ পৰা গুণিয়ালগুৰি, বালাপাথাৰ আৰু জনিয়া, এনেকুৱা 4টামান ৰাস্তা লৈ এটা ৰিপেয়াৰিঙৰ এটা পেকেজ আছিল। নলবাৰীৰ কোনোবা এজন ঠিকাদাৰে পাইছিল। এই মানুহজন অলপ কাম আৰম্ভ কৰি TNDৰ গুণিয়ালগুৰিৰ অলপ কাম কৰিছিল আৰু আমাৰ সৰ্বগড় ৰাস্তাত অলপ কাম কৰি পিছত মানুহজনে কাম নকৰিলে।
তাৰপিছত মই ব্যক্তিগতভাৱে ৰিকুৱেষ্ট কৰিছোঁ কামখিনি আপুনি কৰক, কৰিম বুলি ক'লে নকৰে। পিছত মই ডিপাৰ্টমেণ্টক প্ৰেছাৰ ক্ৰিয়েট কৰিছোঁ, ডিপাৰ্টমেণ্টৰ পৰা 10 বাৰমান নোটিছ দি আহিছোঁ। এইবাৰ বিধানসভাতো মই উত্থাপন কৰি এই মানুহজনৰ কামটোৱে কেঞ্চেল কৰাইছোঁ। এতিয়া মই ডিপাৰ্টমেণ্টক কৈছোঁ আপোনালোকে এইটো অন্য এজনক অতি সোনকালে নিবিদা আহ্বান কৰি বেলেগক দি কামখিনি আপোনালোকে কৰাই দিয়ক। এইটো আপোনালোকে দেখিছে গুণিয়ালগুৰি কলগাছিৰ পৰা গুণিয়ালগুৰি হৈ যেটো আমাৰ দাবুন্দিয়া গৰম বাজাৰ এইটো ৰাস্তা ৰিপেয়াৰিঙৰ কাম আমাৰ ইতিমধ্যে হৈ গৈছে। তো এনেকুৱা ধৰণৰ আৰু আমাৰ কপোহাত এটা ৰাস্তাৰ কাম আৰম্ভ হৈছে, কান্দাপাৰাৰ পৰা ইফালে গোবিন্দপুৰৰ ফালে এটা ৰাস্তা, তাতে এটা কাম দ্ৰুতগতিত কাম চলি আছে। এনেকুৱা বহুকেইটা কাম অলৰেডি কাম চলি আছে আৰু হ'ব। আৰু অলপ দিনৰ ভিতৰত আপোনালোকে দেখিব আমাৰ যেটো সোৱাপুৰৰ পৰা আমগুৰি হৈ কলগাছিয়াৰ ফালে এইটো ৰাস্তা বহলীকৰণৰ কাম হ'ব আৰু জনিয়াৰ পৰা গৰাইমাৰীলৈকে এইটো ৰাস্তা বহলীকৰণ এইটো অৰ্ডাৰো ওলাই গৈছে। এতিয়া আমি আৰু প্ৰপ'জাল দিছোঁ আৰু বহুখিনি ৰাস্তা। তো আপোনালোকে জানে যে গভৰ্ণমেণ্টে আমাক যিখিনি ফাণ্ড দিয়ে সেইখিনি বিভিন্ন ৰাস্তাত আমি দি এই মই যিখিনি ৰাস্তাৰ কথা আপোনাক ক'লোঁ ইয়াৰে কিছু ৰাস্তা অলৰেডি কমপ্লিট হৈছে, কিছু ৰাস্তাৰ কাম চলি আছে আৰু কিছু ৰাস্তাৰ কাম তেখেতসকলে কম দিনৰ ভিতৰত আৰম্ভ কৰিব। এইটো হ'ল কামৰ ষ্টেটাছ। আৰু আমাক লাগে, আৰু বহুত পুঁজি লাগে, বহুত ৰাস্তা এতিয়াও আমাৰ বেয়া হৈ আছে। বিভিন্ন অঞ্চলৰ পৰা আমাৰ ডিমাণ্ড আছে, আমি চৰকাৰক দাবী দিওঁ। কিন্তু আপোনালোকে জানে অকল মই নহয়, কংগ্ৰেছ হওক, UDF হওক বা বিৰোধীৰ আমি যিসকল বিধায়ক আছোঁ, CPM-ৰ এজন বিধায়ক আছে, আমাক যদি ইয়াৰলি 10 কোটি টকা গভৰ্ণমেণ্টে ফাণ্ড দিয়ে, BJPৰ যিসকল বিধায়ক আছে তেখেতসকলক 30 কোটি 40 কোটি টকাৰ ফাণ্ড দিয়ে। আল্টিমেটলি BJP চৰকাৰ আৰু তেখেতসকলে বৈষম্যমূলকভাৱে এই আচৰণটো বিধানসভাত এই কথা বাৰ্তাবিলাক আমি কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে PWD মন্ত্ৰী, তেখেতে সমদৃষ্টিত এই বিতৰণবিলাক কৰিব লাগে, এইটো তেখেতৰ দায়িত্ব আৰু তেখেতৰ এইটো কৰ্তব্যত পৰে। কিন্তু দুৰ্ভাগ্যবশতঃ সেইটো তেখেতসকলে নকৰে। ইয়াৰ আগত কংগ্ৰেছ চৰকাৰ আছিল, কংগ্ৰেছে একে কাম কৰিছে, তেতিয়া বিৰোধীসকলকো এনেকুৱা কৰে। আজি BJPৰ চৰকাৰ আহিছে, BJP সেই একে ৰাস্তাতে চলি আছে। BJPৰ বিধায়কবিলাকক 40-50 কোটি টকা দিলে, কংগ্ৰেছ বা UDFৰ যিসকল বিৰোধীৰ বিধায়ক আছে বছৰি হয়তো 10 কোটি 15 কোটি 20 কোটিমান টকা দিয়ে। তো যিমানখিনি টকা আমাক দিয়ে এই পুঁজিৰ মাজৰ পৰা আমি বিভিন্ন ৰাস্তাৰ প্ৰস্তাৱ দি এই যিখিনি কথা আপোনাক মই হিচাপ দিলোঁ, প্ৰায় এই যোৱা 3টা বছৰ, প্ৰথম বছৰটো দিয়া নাছিল, মাজৰ এই 3টা বছৰত আমাক যিমানখিনি কাম দিলে, এইটো যিমানখিনি কাম হৈছে বা চলি আছে বা ইতিমধ্যে গ্ৰাণ্ট হৈছে প্ৰায় 70-80 কোটি টকাৰ কাম। তথাপিও মানে 70-80 কোটি প্ৰায় 100 কোটিৰ ওচৰা ওচৰি এটা কাম আমিও পাইছোঁ। কিন্তু কি হ'ব, BJPৰ সমষ্টিবিলাকত 300 কোটি পাইছে, আমি 100 কোটি পাইছোঁ। সেইকাৰণে আমাৰ সমস্যাবিলাক ৰৈ গৈছে আৰু গোটেইখিনি আমি কৰিব পৰা নাই। এইটো আমি বিধানসভাতো দাবী উত্থাপন কৰিছোঁ যে এই বৈষম্য নকৰি আৰু দুই ধৰণৰ বিতৰণ নকৰি সমদৃষ্টিত চবক চাব লাগে, সমানভাৱে চবক আগুৱাই লৈ যোৱাৰ কাৰণে চৰকাৰে ফাণ্ড বিতৰণ কৰিব লাগে। তাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ধন্যবাদ জনাইছোঁ বিধায়ক ডাঙৰীয়াক। এই চাগতে কিছু কথা আমি জানিবলৈ প্ৰয়াস কৰিম। আমি লক্ষ্য কৰিছোঁ সামাজিক মাধ্যমত বা বাতৰি কাকতত, TV চেনেলত যে অসম চৰকাৰ বৰ্তমানলৈকে ধাৰত পোত খাই আছে। যেনে প্ৰায় 2 লাখ কোটিতকৈ বেছি ঋণত অসম চৰকাৰ পোত খাই আছে। যে স্বাধীনোত্তৰ কালৰ পৰা তৰুণ গগৈৰ দিনলৈকে ধাৰ আছিল 41,000 কোটি, 41,964 কোটি টকা। সৰ্বানন্দ সোণোৱালৰ দিনত ধাৰ আছিল 47,745 কোটি টকা। হিমন্ত বিশ্ব চৰকাৰৰ দিনত বৰ্তমানলৈকে 31 মাৰ্চলৈকে ধাৰ আছে 1,18,650 কোটি টকা। ইমান পৰিমাণৰ ধাৰ, এই ধাৰ লৈ হিমন্ত বিশ্ব চৰকাৰে আপোনাৰ বিহু মেলা পাতি গিনিজ বুকত নাম অন্তৰ্ভুক্ত কৰিছে, ঝুমুৰ নৃত্য পাতি গিনিজ বুকত নাম অন্তৰ্ভুক্ত কৰিছে। আকৌ যে অসমৰ যে জাতীয় সংগীত, এই জাতীয় সংগীতক গিনিজ বুকত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যোজা চলি আছে। এইবিলাক কৰক, আমাৰ কোনো আপত্তি নাই কৰাত। কিন্তু দেখিবলৈ পোৱা যায় যে ডেভেলপমেণ্টৰ কাম নকৰি বা বিভিন্ন সমস্যা আছে, সেই সমস্যাবিলাক সমাধান নকৰি ঋণ লৈ লাহে লাহে অসম চৰকাৰ পোত খাই আছে। এই সম্পৰ্কে কি ক'ব? হয়, এই কথাটো বাস্তৱ যে অসম চৰকাৰে বহু ধাৰ লৈছে। তেখেতসকলে প্ৰায় আজিলৈকে এতিয়া অসম চৰকাৰৰ ওপৰত যিখিনি ধাৰৰ বোজা আছে 1,70,000 কোটি পালে। আৰু এইবাৰ আৰু বাজেটত যিখিনি মানে এটা সম্ভাৱ্য ধাৰ ল'ম বুলি তেখেতসকলে হেৰি কৰিছে, আকৌ 25-30 হাজাৰ কোটি টকা ল'ব, প্ৰায় 2 লাখ কোটি চুবই গৈ
তো এনেকুৱা এটা হ'ব। তো 1,70,72,000 কোটি টকা চৰকাৰৰ মানে লাইবিলিটিজ, এইখিনি ধাৰ, আৰু এই টকাখিনি ধাৰে আনি হয় অন্যান্য ৰাজ্য ধাৰ লয়, কিন্তু অসমৰ দৰে এখন মানে সৰু ৰাজ্য য'ত ৰেভিনিউ ইমান এটা কালেকশ্যন নহয়, এনেকুৱা ধাৰ যদি পুত যায় আৰু এই ধাৰৰ পইচাখিনি আনি যদি সঠিকভাৱে কাম নহয়, এটা সময়ত গৈ মানে ৰাজ্যখন ৰখাতলৈ যাব, বিপদৰ মুখত আমি যাম। পইচা ৱৰ্ল্ড বেংকৰ পৰা বা বিভিন্ন সংস্থাৰ পৰা যিখিনি পইচা ধাৰ লয়, সেইখিনি যদি 100% যদি কাম হয়, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হয়, তাৰ পৰা যদি আপোনাৰ আমাৰ মানে ৰাজ্যখনৰ মানে ভাল কাম হয়, তেতিয়াহ'লে গৈ হয়তো ঠিক আছে। কিন্তু এই ধাৰৰ টকা আনি তাতে যদি 50% কাৰোবাৰ পকেটত উঠে আৰু 50% টকাৰ কাম হয়, তেতিয়াহ'লে কি হ'ব? ৰাজ্যত পইচা আনিলে আপুনি 1,00,000 কোটি টকা, 20,000 কোটি টকা ছাপোজ আপুনি ধাৰত আনিল, তাৰে যদি 10,000 কোটি টকাৰ কাম হয়, 10,000 কোটিৰ যদি বান্দৰবাট হৈ যায়, সেইবিলাক যদি কাৰোবাৰ পকেটত উঠি যায়, তেতিয়াহ'লে এক ৰাজ্যখন বৰবাদ হোৱাৰ মানে বৰবাদীৰ পৰা আপুনি বচাব নোৱাৰে। আমি এইটো এটা কথা। দ্বিতীয় কথা হ'ল, যিখিনি পইচা আপুনি ধাৰ আনে, আমাৰ GDPৰ ওপৰত ভিত্তি কৰি ধাৰ পায়। GDP অসমৰ 1 to 1 মানুহৰ কণ্ট্ৰিবিউশ্যন থাকে, কৃষকসকলৰ কণ্ট্ৰিবিউশ্যন আছে, ছাৰ্ভিচ হোল্ডাৰ মানুহৰ কণ্ট্ৰিবিউশ্যন আছে, মেহনত মজদুৰ কাৰণেৱালা মানুহৰ কণ্ট্ৰিবিউশ্যন আছে। গতিকে আমাৰ ধুবুৰী, গোৱালপাৰা, বৰপেটা বা আপুনি বঙাইগাঁও বা এইবিলাক জিলা ক'ব আপুনি, হাইলাকান্দি, নগাঁও, মৰিগাঁও, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, সকলো জিলাৰ মানুহেতো GDPত মানে অংশগ্ৰহণ আছে, তেখেতসকলৰ অংশ আছে। কিন্তু এই ধাৰে লোৱা পইচাখিনি কাম ক'ত কৰি আছে? আপুনি চাব, আমি ইমান দাবী জনাই আছোঁ যে বৰপেটা আৰু কামৰূপ জিলাক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন ব্ৰিজ লাগে। আজি গুৱাহাটীৰ পৰা আৰম্ভ কৰি গোৱালপাৰালৈকে প্ৰায় 150 কিলোমিটাৰ। এই 150 কিলোমিটাৰ ঠাইত 150 কিলোমিটাৰ বেছি হ'ব, কোনো ব্ৰিজ নাই। গুৱাহাটী শৰাইঘাট ব্ৰিজ, গোৱালপাৰাত পঞ্চৰতন ব্ৰিজ, মাজত 150-200 কিলোমিটাৰৰ মাজত কোনো ব্ৰিজ নাই। গতিকে আমি দীৰ্ঘদিনৰ পৰা দাবী জনাই আছোঁ যে বৰপেটাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত কামৰূপ আৰু বৰপেটাৰ সংযোগী এখন ব্ৰিজ হ'লে এই অঞ্চলৰ মানুহৰ বহুত উপকৃত হ'ব, অৰ্থনৈতিকভাৱে মানুহ আগবাঢ়ি যাব, এইখিনি হ'ব লাগে। কিন্তু আজি নাই। আপুনি গুৱাহাটীত চাব, গুৱাহাটীত পলাশবাৰীৰ পৰা এখন ব্ৰিজ, পলাশবাৰীৰ পৰা ব্ৰিজ আৰম্ভ হ'ব কাম। শৰাইঘাট আমাৰ অলৰেডি 2খন হৈছে, বিলকুল দৰকাৰ, আমাৰ শৰাইঘাট লাগে। মাছখোৱাৰ পৰা এখন, ভৰলুৰ পৰা এখন ব্ৰিজ হওঁ এটা অৱস্থা হৈ আছে। এতিয়া কুৰুৱাৰ পৰা আকৌ এখন ব্ৰিজ হ'ব, নাৰেংগী কুৰুৱা। আকৌ মানে মৰিগাঁৱৰ পৰা দৰঙৰ ফালে এখন ব্ৰিজ প্ৰস্তাৱিত, সেইটোৰ কাম আৰম্ভ হ'ব অলপতে। সেইফালে গৈ তেজপুৰত ব্ৰিজ আছে, এটা আছিল আৰু এটা ওচৰত হৈছে, 2টা হ'ল। গহপুৰত বোলে নদীৰ তলেদি সুৰংগ এটা বনাব। তো ঠিকে আছে, এইখিনি মই হিচাপ দিলোঁ, এইখিনি বিলকুল দৰকাৰ। এই অঞ্চলবিলাকত প্ৰয়োজন আছিল, বনাইছে, আমাৰ কোনো আপত্তি নাই এইখিনিত। কিন্তু গুৱাহাটী পলাশবাৰীৰ পৰা আৰম্ভ কৰি এই গহপুৰলৈকে, এইটো মই যিখিনি হিচাপ দিলোঁ 10টা, কিমান ঠাই? 150 কিলোমিটাৰ। এই 150 কিলোমিটাৰৰ ভিতৰত 10টা বনাইছে, বিলকুল দৰকাৰ। 10টা নহয়, তাতে 15টা হ'ব লাগে, আৰু 5টা বনাওক আপুনি, কোনো আপত্তি নাই। কিন্তু গুৱাহাটীৰ পৰা আৰম্ভ কৰি গোৱালপাৰালৈকে 150 কিলোমিটাৰ মাজত এখন ব্ৰিজ কিয় নাই? এইটো হ'ল প্ৰশ্ন। তো ধাৰৰ পইচা আপুনি আনি আছে, কিন্তু সমবিতৰণ কৰা নাই। ধাৰ লোৱা পইচাখিনি সমবিতৰণ হোৱা নাই, এইটো এটা কথা। ঠিক এনেকুৱা ধৰণৰ ধাৰে পইচা আনি মেডিকেল কলেজ বনাইছে, বিশ্ববিদ্যালয় বনাইছে, ব্ৰিজ বনাইছে, ভাল কথা। কিন্তু অসমৰ গোটেই অঞ্চলত হ'ব লাগিব, সব জিলাক সামৰি ল'ব লাগিব, তেতিয়াহ'লেহে অসমখন আগুৱাই যাব, গোটেই অসমৰ মানুহ উপকৃত হ'ব। আজি বৰপেটা জিলা ইমান ডাঙৰ জিলা, বিশ্ববিদ্যালয় নাই। গোৱালপাৰা জিলাত বিশ্ববিদ্যালয় নাই, ধুবুৰীত বিশ্ববিদ্যালয় নাই। আজি দক্ষিণ শালমাৰা মানকাছাৰ জিলাত বিশ্ববিদ্যালয় নাই, বঙাইগাঁও বিশ্ববিদ্যালয় নাই, আমাৰ ওচৰতে চিৰাং জিলা বিশ্ববিদ্যালয় নাই, বাক্সা বিশ্ববিদ্যালয় নাই। এই গোটেইখিনি এলেকাত প্ৰায় 50 লাখৰো অধিক জনসংখ্যা, 60খন মহাবিদ্যালয় আছে। 60খন মহাবিদ্যালয় থকা অঞ্চল, 50 লাখ জনসংখ্যা থকা অঞ্চল, এখন বিশ্ববিদ্যালয় নাই। কিন্তু নলবাৰীত বিশ্ববিদ্যালয় আছে, গুৱাহাটীত আমাৰ কেইবাখনো আছে, দৰঙত বিশ্ববিদ্যালয় এতিয়া কৰিব, ভট্টদেৱ বিশ্ববিদ্যালয় আছে বজালীত। এইখিনি আপোনাৰ বজালী, নলবাৰী, গুৱাহাটী, কটন, গুৱাহাটী বিশ্ববিদ্যালয়, এতিয়া এনেকৈ গৈ আপোনাৰ আৰু দৰঙত বিশ্ববিদ্যালয় পাতিব। এই গোটেইখিনি ঠিকে আছে, এইখিনি বিশ্ববিদ্যালয় পাতাত কোনো আপত্তি নাই, এইখিনি বিশ্ববিদ্যালয় আৰু লাগে তাতে। কিন্তু কথা হ'ল যে এই 50, 60, 70 কিলোমিটাৰৰ ভিতৰত 5খন বিশ্ববিদ্যালয়,
200 কিলোমিটাৰৰ ভিতৰত 50 লাখ পপুলেশ্যন, 60খন মহাবিদ্যালয় আছে, বৰপেটাৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে এখনো বিশ্ববিদ্যালয় নাই। বাৰ আমি দাবী কৰাৰ পিছতো ৱৰ্ল্ড বেংকৰ পৰা আপুনি ঋণ লৈ আছে, কিন্তু এই অঞ্চলখিনিক আপুনি নেগলেক্ট কৰি আছে। আমাৰ প্ৰশ্ন হ'ল এইটো যে চৰকাৰে লোন ল'ব, চৰকাৰে অন্যান্য ৰাজ্যৰ চৰকাৰেও লোন লয়, নিজৰ কেপাচিটি অনুযায়ী লয়, অসমে নিজৰ কেপাচিটিতকৈ অলপ বেছিয়ে লৈ আছে। ঠিক আছে আপুনি লৈছে, কিন্তু এই লোনৰ পইচাখিনি সঠিক ব্যৱহাৰ হৈছে না নাই এইটো প্ৰশ্ন। লোনৰ পইচাখিনি সমভাৱে বিতৰণ হৈছে না নাই এইটো এটা প্ৰশ্ন। সমানভাৱে বিতৰণ হোৱা নাই, সঠিকভাৱে খৰচ হোৱা নাই। আৰু আমি দেখিছোঁ কিছুমান কাম আপুনি যেনেকৈ কৈছে, মই এইখিনি নাম নলওঁ, কিন্তু অদৰকাৰী কিছুমান কাম চৰকাৰে কৰি আছে। সেই অদৰকাৰী কিছু কাম কৰি তেখেতসকলে যদি পইচা তেনেকৈ খৰচ কৰে, তেতিয়াহ'লে ৰাজ্যখন ৰসাতলে যাব। ইয়াতকৈ আৰু কি উপায় আছে? বাকী থাকিল আমাৰ বিহু, আমাৰ ঝুমুৰ, এইবিলাকৰ প্ৰতি আমাৰ ৰেচপেক্ট আছে, সন্মান আছে। এইখিনি কৰক চৰকাৰে, তাত কোনো আপত্তি নাই, ক'ব লগা একো নাই। কিন্তু লোনৰ পইচা আনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ যেনেকৈ কৰিব লাগে চৰকাৰে তেনেকৈ কৰিব পৰা নাই। আৰু এটা কথা আমি জানিবলৈ চেষ্টা কৰিম যে এইবুলি তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অমিত শ্বাহ আহিছিল চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰাৰ এটা অনুষ্ঠানত। তাতে 1,72,00,000 টকা ফেষ্টুন লগোৱা কামত খৰচ দেখুৱাইছে। কিমান সমীচীন? বিলকুল সমীচীন নহয়। যিখন ৰাজ্যৰ এতিয়াও আপুনি গাঁৱৰ 86% মানুহক আমি 5 কেজি চাউল ৰেচন দিব লগা হৈছে। আপোনাৰ টাউন চিটিবিলাকতো 65% মানুহক আমি ৰেচন দিব লগা হৈছে। এনেকুৱা এখন ৰাজ্য যে স্কুলত শিক্ষক দিব পৰা নাই, হস্পিটেলত ষ্টাফ নাই, নাৰ্ছ নাই, ডক্টৰ নাই, নদী নালাৰ ওপৰত ব্ৰিজ নাই এতিয়াও। কিমান আমাৰ গভৰ্ণমেণ্টে ধাৰত পথ গৈ আছে, 1,72,000 কোটি টকা ঋণ লৈ আছে। ইফালে আমাৰ যিবিলাক কাম কৰাইছে কণ্ট্ৰাক্টৰক বিল দিব পৰা নাই। যি সময়ত চৰকাৰে এই অৱস্থা, তাতে চেণ্ট্ৰেলৰ মন্ত্ৰী আহিব 2 লাখ, 5 লাখ, 10 লাখ, ঠিক আছে, 5 লাখ 10 লাখৰ ভিতৰত কিবা ফটো মটো তেখেতৰ লগাই দিলে হৈ গ'ল। সেইখিনি নকৰি 1,72,00,000 টকাৰ অকল যদি এই মানে বেনাৰ আৰু এইবিলাক ফেষ্টুন ফটো এইবিলাক যদি হেংগিং কৰি সৰ্বসাধাৰণ ৰাইজৰ কৰকাটালৰ পইচা ইয়াতে লগায়, তো এইটো ৰাজ্যৰ কাৰণে দুৰ্ভাগ্য আৰু বহুত মানে এইটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আচলতে অসমৰ যি বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ মন্ত্ৰীসভাৰ কিছু সদস্য সদায় এটা জাতিৰ ওপৰত টাৰ্গেট কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মন্তব্য দি যি জ্বলন্ত সমস্যাবিলাক আছে সেই সমস্যাবিলাক তল পেলাই ৰাখিবলৈ চেষ্টা কৰি আছে। কিন্তু আজি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী তেখেতে কৈছে যে হিন্দু মুছলিম বিভিন্ন জাত পাত ভাষা ভাষী বিভিন্ন ধৰ্মাৱলম্বীৰ এই লৈ ৰাজনীতি কৰিলে মই লাত মাৰি দিম। কি ক'ব? চাওক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব ডাঙৰীয়া তেখেতৰ কথা বাৰ্তা, তেখেতৰ কাৰ্যকলাপ, তেখেতৰ মানে এইবিলাকতো সাম্প্ৰদায়িক আপোনালোকে দেখি আছে। আজি হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰিব, মুছলমানে হিন্দুৰ ওচৰত মাটি বিক্ৰী কৰিব নোৱাৰিব। কিমান সাম্প্ৰদায়িক এটা মন্তব্য। অলৰেডি মৌখিকভাৱে তেখেতে এই চব কাম কৰাই আছে। এতিয়া আকৌ আইন আনিম বুলি কৈ আছে, লেণ্ড পলিচি বনাব বুলি কৈ আছে যে মুছলমানে যাতে হিন্দুক মাটি বিক্ৰী কৰিব নোৱাৰে, হিন্দু যাতে মুছলমানৰ ওচৰত মাটি বিক্ৰী কৰিব নোৱাৰে। এইটো এটা সাম্প্ৰদায়িক বক্তব্য মন্তব্য। সদায় সাম্প্ৰদায়িকতা কৰি তেখেতে ভাল পায়। তেখেতেতো নাগপুৰক সন্তুষ্ট কৰাৰ কাৰণে, তেখেতে মুখ্যমন্ত্ৰীৰ চকীখন বচাই ৰখাৰ কাৰণে নাগপুৰক সন্তুষ্ট কৰিব লাগে, দিল্লীক সন্তুষ্ট কৰিব লাগে, সেইবুলি সদায় সাম্প্ৰদায়িকতাৰ তেখেতে আশ্ৰয় লয়। আৰু সেইখিনি কৰি আমাৰ অসমৰ যিটো সাতামপুৰুষীয় সংহতি আছিল, বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ মাজত যিটো প্ৰেম ভাতৃত্ববোধ আছিল, সেইটো বিজেপি চৰকাৰ, বিজেপি দল, বিজেপিৰ নেতাসকল আৰু বিশেষভাৱে মুখ্যমন্ত্ৰী তেখেতসকলে নষ্ট কৰি আছে। এই কথাটো সঁচা। বাকী থাকিল নীতিন গাডকাৰী ডাঙৰীয়াৰ কথা মই আজিও শুনিছোঁ। হয়, তেখেতে যিটো কথা কৈছে এইটো ভাল কথা কৈছে তেখেতে, যে হিন্দু মুছলমান এই ভেদাভেদ এইবিলাক মই নকৰোঁ। আৰু তেখেতৰ নাগপুৰত পৰা তেখেতে MP, তেখেতে কৈছে মই এইবিলাক মই ইমান প্ৰশ্ৰয় নিদিওঁ, মই সকলৰ কাৰণে কাম কৰাৰ ইচ্ছা কৰোঁ বা সকলক লগত লৈ চলাৰ চেষ্টা কৰোঁ। সঁচাকৈ যদি তেখেতে তেনেকৈ চলে ভাল কথা, আমি ভাল পাম। মই ভাবোঁ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া নীতিন গাডকাৰী এই কথা বাৰ্তাবিলাক তেখেতে শুনা দৰকাৰ। বিজেপিৰ এজন জ্যেষ্ঠ নেতা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আছিল, চেণ্ট্ৰেলৰ এজন প্ৰভাৱশালী মন্ত্ৰী হয়। নীতিন গাডকাৰী যিখিনি কথা কৈছে, সঁচাকৈ যদি তেখেতে তেনেকৈ কৰি আছে, মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াকো মই পৰামৰ্শ দিম, আপুনিও নীতিন গাডকাৰী ডাঙৰীয়াৰ কথাখিনি শুনি আপুনিও তেনেকৈ চলাৰ চেষ্টা কৰক। ধন্যবাদ জনাইছোঁ। আমি আৰু কিছু কথা আলোচনা কৰিম। আমাৰ স্থানীয় কিছু সমস্যা আছে, যেনে আপুনি যোৱাবেলি বিধানসভাত
শিক্ষাৰ ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ কথা বিধানসভাত দাঙি ধৰিছে। কিন্তু দেখিবলৈ পোৱা গৈছে যে আমাৰ কলগাছিয়াত অৱস্থিত নৱজ্যোতি মহাবিদ্যালয়, নৱজ্যোতি মহাবিদ্যালয়ৰ যি ভিতৰচৰা শৈক্ষিক যি পৰিৱেশ, সেই পৰিৱেশ একেবাৰে বিনষ্ট। অধ্যক্ষগৰাকীৰ মৈমতালিৰ কাৰণে ছাত্ৰসকলে ৰাজপথত আন্দোলন কৰিবলগীয়া হৈছে। নিজৰ প্ৰাপ্য বিচাৰি ছাত্ৰসকলে আন্দোলন কৰিবলগীয়া হৈছে নৱজ্যোতি মহাবিদ্যালয়ত। তাৰ উপৰিও আমাৰ কৰাৰকোৰ যিখন বিদ্যালয় স্থাপিত হৈছে, সেই বিদ্যালয়খন ভূত বাংলাত পৰিগণিত হৈছে। কিন্তু আপুনি বিধানসভাত সুন্দৰকৈ শিক্ষাৰ ওপৰত বহুত ভাল ভাল কথা উত্থাপন কৰিছে। ৰাইজেও আপোনাক ধন্যবাদ দিছে। মাত্ৰ জনীয়া সমষ্টিৰ নহয়, সমগ্ৰ নামনি অসমৰ ৰাইজে আপোনাক ধন্যবাদ জনাইছে। আৰু এই শিক্ষাৰ ক্ষেত্ৰত আৰু কিমান গুৰুত্ব আৰোপ কৰিব? চাওক, শিক্ষাতো আমি সকলোৱে গুৰুত্ব আৰোপ কৰা দৰকাৰ আৰু চৰকাৰেও শিক্ষাক প্ৰায়ৰিটি দিয়া দৰকাৰ। আজি চৰকাৰী স্কুলবিলাকত শিক্ষক নাই। অকল মোৰ সমষ্টি নহয়, গোটেই অসমত চাব হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুলত বহুত শিক্ষকৰ পদ খালী। এতিয়া সেই পদবিলাক চৰকাৰে সময়মতে পূৰণ নকৰে, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে চাফাৰ কৰিব লগা হয়। তেখেতসকলৰ শিক্ষক নাই, শিক্ষক নোহোৱাকৈ তেনেকৈ বিদ্যালয় চলি আছে। এতিয়া অসমত 400 প্ৰাইমাৰী বিদ্যালয় আছে য'ত এজনো শিক্ষক নাই। বেলেগৰ পৰা ক'ৰবাত আনি জোৰা তাপলি মালি সেই 400 বিদ্যালয় চলাই আছে চৰকাৰে তেনেকৈ। আৰু আপোনাৰ এনেকুৱা দুৰৱস্থা গোটেই অসমতে। এই কথা বাৰ্তাবিলাক আমি বিধানসভাত পাতিছোঁ। ভেঞ্চাৰৰ শিক্ষকসকল, তেখেতসকলৰ পদ প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে, কিছু কৰিছে, কিছু কৰা নাই। তেখেতসকল অত বছৰৰ পৰা কাম কৰি আছে, এই মানুহখিনিক চৰকাৰে তেখেতসকলৰ প্ৰাপ্য ন্যায্যৰ পৰা বঞ্চিত কৰি ৰাখিছে। সেই কথা বাৰ্তাবিলাক আমি পাতিছোঁ। বহু মহাবিদ্যালয় চৰকাৰে প্ৰভিঞ্চিয়েলাইজ কৰিছে, তাতে কিছুমান ডিপাৰ্টমেণ্টত এজনো শিক্ষকৰ পদ হোৱা নাই। সেই ডিপাৰ্টমেণ্টবিলাক সেই শিক্ষকে বিনা বেতনে পঢ়াই আছে, সেই পদবিলাক প্ৰাদেশিকৰণ কৰা নাই। এই কথা বাৰ্তাবিলাক আমি উত্থাপন কৰিছোঁ। আৰু যিখিনি চৰকাৰী বিদ্যালয় আছে তাতেও শিক্ষাৰ প্ৰতি চৰকাৰে যেনেকৈ চকু দিব লাগে তেনেকৈ নিদিয়ে। আপুনি নৱজ্যোতি মহাবিদ্যালয় কলগাছিয়াৰ কথা কৈছে, এইটো অতি আপোন মোৰ অনুষ্ঠান। মই নিজেও এই অনুষ্ঠানত শিক্ষকতা কৰিছোঁ। মোৰ দেউতা এই অনুষ্ঠানৰ ওৱান অফ দ্য ফাউণ্ডাৰ। আৰু আমাৰ অঞ্চলৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকলৰ পৰিশ্ৰমৰ ফলত এই অনুষ্ঠান গঢ় লৈ উঠিছিল। আৰু ছায়েন্স আৰ্টছ দুটা ষ্ট্ৰীমে আছে আৰু ভাল এখন মহাবিদ্যালয়। ইয়াৰ পৰা বহুত ছাত্ৰ ছাত্ৰী পঢ়ি গৈ তেখেতসকলে ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, বহুত শিক্ষক হৈছে, অন্য পদত বহিছে, বহুত ACS হৈছে, এনেকুৱা ধৰণৰ বহুত পদত তেখেতসকলে অধিষ্ঠিত হৈছে। কিন্তু কিছুদিনৰ পৰা আমি লক্ষ্য কৰিছোঁ যেনেকুৱা এই মহাবিদ্যালয়টো গৰিমা আছিল, শিক্ষাৰ যিটো মানদণ্ড আছিল, কিছু পৰিমাণে কমিছে। এইটো আমি লক্ষ্য কৰিছোঁ। মই ভাবোঁ কলেজ কৰ্তৃপক্ষ, কলেজৰ যি গভৰ্ণিং বডি আছে, শিক্ষক বন্ধুসকল আছে, বিশেষভাৱে অধ্যক্ষ, তেখেতসকলে মনোনিৱেশ কৰিব লাগে, মন দিয়ক। মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ তেখেতসকলক যে এই বিদ্যালয়ৰ যিটো সুনাম আছিল, এই সুনামটো অক্ষুণ্ণ ৰখাৰ কাৰণে আপোনালোকে যাতে কোনো ত্ৰুটি নকৰে। আৰু আমাৰ সচেতন নাগৰিকখিনিও অলপ দৃষ্টি ৰাখিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীৰ গাৰ্জিয়ানসকলে অলপ চকু ৰাখিব লাগিব, পৰামৰ্শ দিব লাগিব। আৰু মৰমৰ ছাত্ৰ ছাত্ৰী যিসকল মহাবিদ্যালয়ত যায় তেখেতসকলেও ভালদৰে পঢ়িব লাগিব। সবেই মিলি আমি যেতিয়া কাম কৰিম তেতিয়া এই বিদ্যালয় যিটো আমাৰ গৰিমা আছিল, অলপ হেৰাই গৈ আছে, সেইখিনি আকৌ আমি ঘূৰাই আনিব পাৰিম। তাৰ কাৰণে বিশেষভাৱে শিক্ষকসকল, অধ্যক্ষ, পৰিচালনা সমিতি তেখেতসকলে বিশেষভাৱে মন দিব লাগিব। আৰু সচেতন নাগৰিক, ছাত্ৰ ছাত্ৰী, গাৰ্জিয়ান, ছাত্ৰ আমিও এইটো দৃষ্টি ৰাখিব লাগিব। আৰু আপুনি যিটো কথা কৈছে, আমাৰ কৰাৰকুৰ তাতে MSDPৰ পৰা ধুনীয়া 30 কোটি ব্যয় সাপেক্ষে এটা স্কুল বনোৱা হৈছিল। ৰেজিডেঞ্চিয়েল স্কুল বনাম বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল। দুৰ্ভাগ্যবশতঃ সেই কামটো 2 বছৰ হ'ল সম্পূৰ্ণ হৈছে। 2 বছৰৰ পৰা ডিপাৰ্টমেণ্টে হেণ্ড অভাৰ কৰিছে। মই প্ৰত্যেকবাৰ বিধানসভাত উত্থাপন কৰোঁ, দাবী জনাওঁ, মন্ত্ৰীক লগ কৰি মই নিজেও কথা পাতিছোঁ যে আপুনি স্কুল আৰম্ভ কৰক। খালি কথাই দিয়ে আৰম্ভ কৰিব বুলি। অকল মোৰটোৱে নহয়, অসমত এনেকুৱা 20খনমান বিদ্যালয় এতিয়া পৰিত্যক্তভাৱে আছে। অকল বিল্ডিংটো বনাইছে, অসমত 20খন এনেকুৱা বিদ্যালয় আছে। 30 কোটি ব্যয় সাপেক্ষে বিল্ডিং বনাই এৰি দিছে, কোনো বিদ্যালয় এতিয়া তেখেতৰ পতা নাই। মাজত আমাৰ লগত মন্ত্ৰী ডাঙৰে মিটিং পাতি আমাৰ পৰা পৰামৰ্শ লৈছে যে কি কৰিলে ভাল হ'ব। মই পৰামৰ্শ দিছোঁ যে এইটো ৰেজিডেঞ্চিয়েল স্কুল হিচাপে আদৰ্শ বিদ্যালয় আৰু ছাত্ৰ ছাত্ৰী থকাৰ ব্যৱস্থা, এইটো হ'ল প্ৰথম। দ্বিতীয় অপশ্যন তেখেতে বিচাৰিছিল কি লাগে, বোলে দ্বিতীয় অপশ্যন হ'ল যদি এইটো আপোনালোকে কৰাত কিবা অসুবিধা থাকে, ছায়েন্স আৰু কমাৰ্চ ষ্ট্ৰীম লৈ কলেজ, এটা মহাবিদ্যালয় ছায়েন্স আৰু কমাৰ্চ দুটা ষ্ট্ৰীম থাকিব লাগে। আৰ্টছৰ প্ৰয়োজন নাই, আৰ্টছৰ মহাবিদ্যালয় আছে। এই দুটা যদি আপোনালোকে দিব পাৰে, দুটাৰ এটা আমাক দিয়ক। এই কথাখিনি এইবাৰ বিধানসভাতো মই উত্থাপন কৰিছোঁ। মন্ত্ৰী ডাঙৰীয়াক ব্যক্তিগতভাৱে মই সাক্ষাৎ কৰিছোঁ। তেখেতে খালি কথাই দি আছে কৰিম বুলি। এতিয়া মই হতাশ হৈছোঁ চৰকাৰৰ এই অৱস্থা দেখি। তেখেতসকলৰ ইণ্টেনশ্যন ভাল নহয়। অকল মোৰটোৱে নহয়, অসমত আৰু যে 18টা এনেকুৱা বিদ্যালয় পৰিত্যক্ত আছে মোৰ জনীয়া সমষ্টিৰ এইটো স্কুলৰ লগত, বাকী আৰু 19টা, এই গোটেই
গোটেইখিনি বিদ্যালয় যাতে এই সেশনৰ পৰা তেখেতসকলে কামত লগায় আৰু বিদ্যালয়খিনি যাতে আৰম্ভ কৰে আপোনালোকৰ যোগেদি চৰকাৰক মই আহ্বান জনাইছোঁ। প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে এনি লাইফ। আহি আজিৰ অনুষ্ঠানৰ প্ৰায় শেষ প্ৰান্তত উপনীত হৈছোঁ। মই আৰু এটা বিষয়ৰ ওপৰত বিধায়ক ডাঙৰীয়াৰ পৰা মন্তব্য ল'বলৈ প্ৰয়াস কৰিম আৰু তাৰপিছতে আজিৰ অনুষ্ঠান আমি সামৰিম। আমাৰ বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত অৱস্থিত। আমি লক্ষ্য কৰিছোঁ যে আজি কিছুদিন ধৰি চিকিৎসালয়ৰ যি অৱস্থা ডক্টৰসকলৰ মাজত গ্ৰুপিজিম। আৰু এই চিকিৎসালয়ত এজনীও মহিলা ডক্টৰ নাই। যদি এজনী মহিলা ডক্টৰ আছিল তেখেতক ইয়াৰ পৰা লৈ হেঙিং কৰি ৰাখিছে। এজনী প্ৰসূতি মহিলা ডক্টৰ থাকিলে আমাৰ সংখ্যালঘু অঞ্চলত খুবেই ভাল আৰু এজন মহিলা ডক্টৰৰ খুবেই প্ৰয়োজন। এই সম্পৰ্কে আপুনি কি ব্যৱস্থা গ্ৰহণ কৰিব? হয়, কলগাছিয়া বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়া আপোনালোকে জানে ইয়াতে বহুত পেচেণ্টৰ ভিৰ। ডেইলি মানে আপোনাৰ শ পেচেণ্ট ইয়াতে আহে আৰু বৃহত্তৰ অঞ্চলৰ পৰা আপোনাৰ ইফালে বঙাইগাঁও ডিষ্ট্ৰিক্ট ওচৰত বঙাইগাঁও জিলাৰ বহুত অঞ্চলৰ পৰা আমাৰ ইয়াতে পেচেণ্ট আহে। সৰুক্ষেত্ৰী সমষ্টি, সৰভোগ সমষ্টি, আপোনাৰ বিজনী সমষ্টি, ইফালে আপ টু চাপৰ বিলাচীপাৰাৰ পৰাও আমাৰ ইয়াতে পেচেণ্ট আহে। আৰু আমাৰতো জনিয়া বাগবৰ চেঙা এনেকৈ ওচৰৰ এৰিয়াখিনি আছে। বৰপেটা মেডিকেল কলেজ আছে, তাতে ঠিকে আছে। মেডিকেল কলেজতো আৰু ইমান যিখিনি চিট কেপাচিটি আছে যেতিয়া ভৰ্তি হৈ যায় তাৰ বিকল্প হিচাপে মানে কলগাছিয়া চিভিল হস্পিটেলটো বাছি লয়। বিশেষভাৱে গাইনী পেচেণ্টখিনি মাহত প্ৰায় 150-200 ইয়াতে আপোনাৰ মানে কেছ হয়, গাইনী কেছ ইয়াতে হয়। গতিকে যি হস্পিটেলত 150 পৰা 200 ডেলিভাৰী কেছেছ মানে ইয়াতে হয়, মাহত হয়। ইয়াৰে বহুতখিনি চিজাৰিয়ানেও হয় আৰু নৰ্মেল কেছেছ আছে। তো তাতে আৰু পেচেণ্টৰ ইমান ফ্ল' এইখিনিতো মানে বহুত ডক্টৰো লাগে। কিছু বস্তু আমাৰ হৈছে এতিয়া চাইল্ডৰ কাৰণে মানে ICUৰ আমি হেৰি হৈছে আপোনাৰ এইটো মাজত আমি মন্ত্ৰী ডাঙৰীয়া আহিছিল, আমি ইনগ্ৰেশ্যন কৰিলোঁ যিটো ডায়েলিচিছৰ ব্যৱস্থা, সেইখিনিও আমি ইয়াতে এটা কলগাছিয়াত আমি আৰম্ভ কৰিছোঁ ডায়েলিচিছ ছিষ্টেম, মিনি বাচ্চাৰ কাৰণে ICU। ইয়াৰ কাৰণে আৰু কিছু সা সুবিধা যিমানখিনি কৰিব লাগে আমি চেষ্টা এটা কৰি আছোঁ। বিধায়ক হিচাপে মই বিধানসভাত উত্থাপন কৰি মন্ত্ৰী ডাঙৰীয়াক কথা পাতি এইখিনি কৰিছোঁ। ডক্টৰৰ মোটামুটি আছিল আমাৰ ইয়াতে, মেডিচিনৰ ডক্টৰ আগত নাছিল, এবাৰ আলোচনা কৰি সেইখিনিও মেডিচিনৰ ডক্টৰ আনিলোঁ। গাইনেৰ ডক্টৰো মোটামুটি আছে, চাইল্ডৰ ডক্টৰো ঠিকে আছিল। কিন্তু এতিয়া যিজন মন্ত্ৰী হৈছে এই মন্ত্ৰীজন অহাৰ পিছত খেলিমেলি আৰু বেছি আৰম্ভ হৈছে। হেমন্ত বিশ্ব ডাঙৰীয়া মন্ত্ৰী আছিল বিভাগৰ, কেশৱ মহন্ত ডাঙৰীয়ালৈকে মোটামুটি ঠিকে আছিল। অশোক সিংগাল অহাৰ পিছত অৰাজকতা আৰু বেছি গোটেই অসমতে বাঢ়িছে অৰাজকতা। আৰু মই লক্ষ্য কৰিছোঁ মোৰ হস্পিটেলতো কিছু অৰাজকতা আৰম্ভ হৈছে। আৰু এইটো ওপৰৰ পৰা যিহেতু অৰাজকতা হৈ আছে, মূল গুৰিটো যিহেতু গণ্ডগোলীয়া, সেইকাৰণে তলত গোটেই অসমৰ চব হস্পিটেলবিলাকত গণ্ডগোল আৰম্ভ হৈছে। কিন্তু এই গণ্ডগোলবিলাক বৰদাস্ত কৰা নাযায়। মই নিজেও চকু ৰাখিম। মই হস্পিটেলত কালি মই নিজে যাম আৰু কি হৈ আছে মই এইখিনি খবৰ আৰু গোটেইখিনি ল'ম। আৰু আপোনাৰ ইয়াতে হয় আপুনি যিটো সুধিছে, আমাৰ ইয়াতে যিহেতু গাইনে পেচেণ্ট মই কৈছোঁ যে মাহত প্ৰায় 200 মানে মহিলা ডেলিভাৰী কেছেছ হয়। ইয়াতে যদি মহিলা ডক্টৰ থাকে ভাল হয়, মহিলাসকলে কমফৰ্ট ফিল কৰে। 1, 2, 3জনেও যদি গাইনেৰ মহিলা ডক্টৰ সেইটো বেছি ভাল। তো এজনী ডাক্তৰ আছিল, ভাল আছিল তাই। মই হঠাৎ শুনিলোঁ যে তাইক এটাচমেণ্ট কিবা আছিল, কেঞ্চেল কৰিছে। মই আপোনালোকৰ যদি ডিষ্ট্ৰিক্ট চাবক জনাম অতি সোনকালে যাতে তেখেতক দি দিয়ে। চাইল্ডৰ এজন ভাল ডক্টৰ আছিল ডক্টৰ হাফিজুৰ ৰহমান, তেখেতেও ভাল, বহুত ছিনিয়ৰ। আৰু যিহেতু ইয়াতে বহুত কেছেছ আহে, চাইল্ডৰ বহুত কেছ আছে, সেইকাৰণে তেখেতৰ কাৰণেও বহুত পাব্লিক ডিমাণ্ড আহি আছে। মই ডিচিক ইতিমধ্যে জনাইছোঁৱে যে এইসকলক যাতে আকৌ মোৰ হস্পিটেলত দিয়ে আৰু হস্পিটেলত যিখিনি ডক্টৰ আছে আৰু যিখিনি লৈ গৈছে গোটেইখিনি ইয়াতে দি হস্পিটেলটো যাতে স্মুথ ৰানিঙৰ কাৰণে ভাল ব্যৱস্থা কৰি দিয়ে। ইয়াৰ কাৰণে মই ডিচিৰ লগত অলৰেডি কথাও পাতিছোঁ, মন্ত্ৰীৰ লগতো কথা পাতিম আৰু মই সেইখিনি চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ জনিয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া। প্ৰিয় দৰ্শক, আপোনালোকে চাইছিল এনি লাইফ, চাই থাকক। ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজত বিধায়ক ডাঙৰীয়াই এনি লাইফৰ পৰিয়ালবৰ্গক কিছু সময় দিয়াৰ বাবে আমি এনি লাইফৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছিল এনি লাইফ, চাই থাকক। মই নজমুল হক, ধন্যবাদ। খবৰ মানেই এনি লাইফ 24/7 আৰু এনি লাইফ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।